বঙাইগাঁও জিলাৰ সৃজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বাৰেগুৰিৰ পৰা ককিলালৈ যোৱা মুখ্য পথটোৰ পকীকৰণ নকৰাৰ বাবে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। স্থানীয় ৰাইজে ক্ষুব্ধ হৈ বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ বিৰুদ্ধে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ। খৰালি কালত এই সৰ্বস্তৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে। জৰাজীৰ্ণ পথছোৱাৰ বাবে জৰুৰীকালীন সেৱাৰ বাহন, চাৰিচকীয়া বাহন নাহে এই অঞ্চললৈ। অলপ বৰষুণতে মটৰ চাইকেলে এখন চলাই যাব নোৱাৰে। সঘনাই দুৰ্ঘটনা হয়। গৰ্ভৱতী মহিলা ৰোগীক অনা নিয়া কৰাৰ বাবে যমৰ যাতনা ভুগিব লগা হয় এই অঞ্চলটোৰ ৰাইজে, যাৰ ফলত গাঁওখনৰ সৰ্বস্তৰৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে প্ৰতিনিধিসকলৰ ওপৰত। পথছোৱাৰ ওপৰত বিধায়কে চকু নিদিয়াত বিধায়কৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। অতি সোনকালে পথছোৱাৰ মেৰামতি কৰিবলৈ কাটৰ আহ্বান জনাইছে প্ৰতিবাদকাৰী ৰাইজে। ৰাস্তা দি মানে কুকিলা বাজাৰ ভায়া কলগাছি ভায়া একদম বাউণ্ডাৰী হাই ৰোড মানে এটা সংযোগ স্থাপন। আপোনালোকে নিশ্চয় জানে যে শিক্ষা, স্বাস্থ্য আৰু যাতায়াত যদি নাথাকে সেই সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে আমাৰ গাঁৱৰ ৰাস্তাই নাই, আমি কেনেকৈ শিক্ষা লাভ কৰিম, আমি কেনেকৈ স্বাস্থ্যৰ অৱনতি কৰিম। গতিকে আমাৰ এই ৰাস্তাখন মানে অতি সোনকালে মেৰামতি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু সৃজনগাম ব্লকৰ বিডিঅ মহোদয়কো মই অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তা দি মানে ব্যৱসায় বাণিজ্য কৰিবলৈ যাতে মানুহে সুবিধা পায়। স্কুল কলেজত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে মানে এই নৱজ্যোতি কলেজত যায় বা আন আন বিদ্যালয়লৈ যায়। গতিকে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে যাতে এই ৰাস্তাটো মেৰামতি কৰি দিয়ে তাৰ বাবে আমি অসম চৰকাৰক তথাপি আমাৰ সৃজনগাম ব্লকৰ বিডিঅ মহোদয়ক টানি অনুৰোধ জনাইছোঁ। MLA অহাই নাই, এতিয়ালৈকে কোনো কামেই কৰা নাই। 5 বছৰ গেল। এই আব্দুল বাতেন খণ্ডকাৰ মানে বাৰিষা কালত বাৰিষাৰ কালত মানে আমি অলপ বৰষুণ হ'লে মানে আমি খোজকাঢ়ি যাব নোৱাৰোঁ, গাড়ী মটৰ পিছলি যায়, বাগৰি যায়, এক্সিডেণ্ট হয়। ইভেন কি মানে কোনোবা ডেলিভাৰী যদি কেছত মানে যাব খোজে এই ৰাস্তাতে মানে দগাটোত পৰি এই জাৰ্কিঙত মানে ডেলিভাৰীটো হৈ যায়। এনেকুৱা পৰিস্থিতি আমি এই সমাজখনত মানে বসবাস কৰি আছোঁ। আপোনাৰ জনপ্ৰতিনিধিক জনাইছিল নেকি? আমি জনপ্ৰতিনিধিক বহুতবাৰ জনাইছোঁ, তেওঁৰ ঘৰতো গৈছোঁ অভয়পুৰীত, তাৰপিছত এই ব্যক্তিগতভাৱে বা অমূল্যতীয়ভাৱে বহুতবাৰ অনুৰোধ কৰিছোঁ, কিন্তু কোনো কাণসাৰ দিয়া নাই। সেইকাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু পৰৱৰ্তী সময়ত যদি এই আমাৰ ৰাস্তা ঘাট যদি মেৰামতি কৰি নিদিয়ে তেনেহ'লে আমি আগন্তুক 26 নিৰ্বাচনত আব্দুল বাতিন খণ্ডকাৰক আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম। কিয় দিছে মানে এইটো মানে আমাৰ জনসাধাৰণৰ ৰাস্তাৰ যিটো অসুবিধা, সেই অসুবিধাৰ কাৰণে আমাৰ বিধায়ক মুৰ্দাবাদ বুলি দিছে। কি ক'ব বিচাৰে? আমাৰ চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো অতি সোনকালে মানে মেৰামতি কাম বা কিবা PMJৰ কাম দি আমাৰ যাতায়াত ব্যৱস্থা জানি সুবিধা কৰি দিয়ে। এইখিনি আমাৰ অসম চৰকাৰক বা হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। এইখিনিৰে কুকিলা পাৰ্ট 2 বাৰেগুৰি বুলি কয়। আব্দুল বাতেন খণ্ডকাৰ। মানিকপুৰৰ পৰা মুনছেৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।